বিচাৰিছোঁ যে CSI যেটো নাম হেতু নতুন নহয় অসমৰ কাৰণে এটি পুৰণি নাম হৈ পৰিছে এতিয়া কিন্তু খুব জনপ্ৰিয় হৈ পৰিছে ইতিমধ্যে অসমৰ চাৰিওপিনে আমি যেতিয়া যাওঁ আমি ৰাস্তাই ৰাস্তাই দেখি যাওঁ CSI এটা সুন্দৰ ব্ৰাঞ্চ ৰঙা আৰু কলাৰ যেটো ৰঙেৰে তেওঁলোকে সুন্দৰকৈ ডিটেইলিং চেণ্টাৰটো খুলিছে আমি বহু জেগাত দেখিবলৈ পাওঁ আৰু আজি মোৰ সৌভাগ্য হ'ল যে মই কোকৰাঝাৰলৈ আহিলোঁ কোকৰাঝাৰলৈ আহি আজি CSI 18 নম্বৰ ব্ৰাঞ্চটো আজি ইয়াত শুভ উদ্বোধন কৰা হ'ল আৰু আটাইতকৈ ভাল লগা কথা যে আমি পটককে অসমৰ মানুহে অসমীয়া মানুহখিনিয়ে ব্যৱসায় বুলি ক'লে অকণ ভয় খাওঁ কি বা হ'ব ৰিস্ক আছে কিন্তু আজি যে মোৰ কাষত ৰৈ থকা নতুন প্ৰজন্মৰ কেইগৰাকীমান উদ্যমী ব্যক্তি তেওঁলোকে বহু বছৰ আগতে বহু বছৰো নহয় আচলতে 8-9 বছৰ আগতে তেওঁলোক বন্ধু তেওঁলোক ককাই ভাই তেওঁলোকে ভাবিলে এটা তেনেকুৱা এটা অনুষ্ঠান খুলিবলৈ আৰম্ভ কৰিলোঁ তেখেতে মাতৃও কৈছে যে আমি ভয় খাইছিলোঁ কিন্তু সেই ভয় নেওচি তেওঁলোক আগবাঢ়ি গ'ল আৰু আগবাঢ়ি গৈ আজি সমগ্ৰ অসমত তেওঁলোক জনপ্ৰিয় হৈ পৰিছে আটাইতকৈ ভাল লাগিছে কোকৰাঝাৰত খুলিছে এনেকুৱা ধৰণৰ এটা অনুষ্ঠান যেতিয়া এখন ঠাইলৈ আহে অকল গাড়ীখনৰে নহয় সেই গোটেই অঞ্চলটোৰো ডেভেলপমেণ্ট হয় আজি কোকৰাঝাৰৰ যিসকল পৰিয়ালে গাড়ী ল'ম বুলি ভাবিছে আৰু গাড়ীখন লোৱাৰ পিছত আমি অকণ সজাওঁ মিউজিকে হওক বা গাড়ীখনৰ কালাৰিঙে হওক এইবোৰ গোটেইখিনি আমি ডিটেইলিং আমি কৰিব বিচাৰোঁ আৰু তাৰ কাৰণে এতিয়া দৌৰিব নালাগে গুৱাহাটীলৈ ইয়াতে আছে গতিকে ইয়াৰে চেণ্টাৰ আছে নিজৰ ঘৰতে এখন সুন্দৰ প্ৰতিষ্ঠান খোল খাইছে আজি ইয়াত উদ্বোধন হৈছে গতিকে মই কোকৰাঝাৰবাসী ৰাইজলৈ প্ৰথম কথা সেৱা জনাইছোঁ সকলোকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু জনাবলৈ পাই সুখী হৈছোঁ যে CSI এতিয়া আপোনালোকৰ নিজৰ চহৰত আৰু এতিয়া নিজৰ গাড়ীখন মনৰ পচন্দৰ গাড়ীখন যেতিয়া ল'ব ডাইৰেক্টলি CSI লৈ আহিব আৰু দি দিব তেওঁলোকক আৰু সুন্দৰকৈ তেওঁলোকৰ মানে খুব সুন্দৰকৈ তেওঁলোকে গাড়ীখন আপোনালোকক উপস্থাপন কৰি আগবঢ়াই দিব গতিকে CSI প্ৰতিগৰাকী সদস্যলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈও ধন্যবাদ